নমস্কাৰ। আজি মমৰাৰ গাঁও যোৱা 3 মে'ৰ পৰা যি ভাগৱত জ্ঞানৰ সপ্তাহ জুৰি পালন কৰি আহিছে, এই ভাগৱত পাঠৰ অনুষ্ঠানত আমাৰ কৰ্পূৰ মঞ্জুৰীয়ে এখন কিতাপ গ্ৰন্থ তৈয়াৰ কৰিছে আৰু এই গ্ৰন্থখনৰ নাম হ'ল আপোন গাঁও। আৰু সৌভাগ্যৰ বিষয়, সেই ভাগৱত জ্ঞানৰ যিগৰাকী মূল পণ্ডিত গুৰুজী বুলি কোৱা হয়, তেখেতৰ নাম হ'ল বিপিন শাস্ত্ৰী। এই বিপিন শাস্ত্ৰীয়ে এই গ্ৰন্থখন আপোন গাঁও নামৰ গ্ৰন্থখন উন্মোচন কৰিছে আৰু ইয়াতে মমৰা পাৰৰ ইতিবৃত্তিৰ বিষয়ে সন্নিৱিষ্ট হৈছে। ৰাইজৰ ভৱিষ্যতে সঁহাৰি পালে নথৈ আনন্দিত হ'ম। আৰু উল্লেখ কৰিবই লাগিব, এই যিখন ঘৰত এই ভাগৱত পাঠ অনুষ্ঠান আৰম্ভ হৈছে, সেইখনৰে কনিষ্ঠ পুত্ৰ ফণীধৰ চেত্ৰীৰ নেৰা নেপেৰাত এই গ্ৰন্থখনি প্ৰকাশ কৰাৰ কাৰণে আমি সুবিধা লাভ কৰিছোঁ আৰু গোটেই পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ।